10 দিনৰ কেতিয়াও জাষ্টিছ নহয়, মিছা কথা। জাষ্টিছ মানে কি, একদম কোৰ্টে জাজমেণ্ট দিব লাগিব যে এওঁলোকে এইটো কাৰণত জুবিনদাৰ মৃত্যুৰ কাৰণে দায়ী। হয়তো নেগলিজেঞ্চিৰ কাৰণে যিখিনি ৰেছপনচিবল হয় তেওঁলোকে সেইমতে শাস্তি পাব, আৰু নহ'লে যদি কনস্পিৰেচি কৰি পেলাই যদি জুবিনদাক যদি হত্যা কৰিছে তাৰ কাৰণে তেওঁলোকে শাস্তি পাব। কিন্তু সেইটো প্ৰমাণ হ'ব লাগিব দেই। প্ৰথম কথা, আমি যে চিঞৰি আছো তেওঁলোকক ফাঁচি দিব লাগে, কিবা দিব লাগে, সেইটো আমি অনিয়মত কথা পাতি আছো। প্ৰথম কথা, সেইটো আমি জনাটো দৰকাৰ। কাৰণ চাওক, আমি এখন সভ্য সমাজত বাস কৰো, গতিকে এটা কথা জনা উচিত যে বস্তুবিলাক কোৰ্টত যাব। প্ৰথম চাৰ্জশ্বিট বনিব, বা কি কয় আমাৰ কেছ ডায়েৰী বুলিয়ে কওঁ আমি, কেছ ডায়েৰী বনিব, তাৰ ওপৰত কোৰ্টত যাব, কোৰ্টে আকৌ এভিডেন্সবিলাক চাব, বা যিখিনি মানুহ স্পটত আছিল তেওঁলোকৰ ভাষ্য ল'ব, গোটেই কিবা কিবি এভিডেন্স যিমান যি আছে চব মিলাই পেলাই কোৰ্টে জাজমেণ্ট দিব। আৰু ধৰক যিটো BNS 103 নে কিমান সেইটো যে লগাইছে যে মাৰ্ডাৰৰ, সেইটো লগাই দিছে, কিন্তু সেইটো প্ৰুফ হ'ব লাগিব। প্ৰথম কথা, প্ৰুফ যদি নহয় তেতিয়াহ'লে বহুত ডাঙৰ পানিচমেণ্ট কিন্তু নিদিয়ে দেই। সেইটো আপোনালোকে জনা দৰকাৰ, বা আমি জনা দৰকাৰ। আৰু এটা কথা কওঁ, নেগলিজেঞ্চিৰ কাৰণে কিন্তু বহুত ডাঙৰ শাস্তি নাপায়, সেইটো আপোনালোকে জানি লওক। নেগলিজেঞ্চিৰ কাৰণে বৰ বেছি বোলে, মই এজন আজি এডভকেটৰ লগত কথা পাতিলো, বৰ বেছি 3 বছৰ জেল হ'ব পাৰে এজন মানুহৰ। ধৰক মই নেগলেক্ট কৰিছো কাৰোবাক, বা মই সিমান ধ্যান নিদিলো, মই অৱহেলা কৰিছো, মোৰ বন্ধু এজন একেলগত পিকনিক খাব যাওঁতে ক'ৰবাত পানীত ডুবিলে বা কিবা হ'ল, এনেকুৱা ক্ষেত্ৰত কিন্তু মই সিমান ৰেছপনচিবল নহয়। মই যদি জেল খাওঁ, বৰ বেছি 3 বছৰ মই জেল খাম, বৰ ডাঙৰ কিন্তু পানিচমেণ্ট নহয়। গতিকে আমি যে জাজমেণ্ট বিচাৰি আছো, আমি ন' ডাউট আমাৰ আৱেগটো বহুত বেছি, বা আমাৰ খং বেছি উঠিছে, গতিকে আমি যিটো বিচাৰি আছো সেইটো কিন্তু নাপাওঁ, সেইটো কিন্তু আমি কিন্তু ৰেডি হোৱাটো দৰকাৰ। কিন্তু ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকে কিন্তু শাস্তি পাব। কিন্তু আজি মই চিম্পলি কেইটামান কথা কৈ আছো। আজি শ্যামকানু মহন্তক আমি আইনে যদিও শাস্তি দিব নোৱাৰে, আমি কিন্তু ক'ৰবাত নহয় ক'ৰবাত আমি ৰাইজে যিমানখিনি ধৰক দাঙি ধৰিছো, ভয় হিচাপে যে আমি দাঙি ধৰিছো, গতিকে তেওঁ ক'ৰবাত নহয় ক'ৰবাত শাস্তি পাব। তেওঁ আৰু সমাজত ভাল স্থান নাপায়। লগতে আজি শেখৰজ্যোতি গোস্বামী হওক বা এনেকুৱা অমৃত প্ৰভা মহন্ত, যিখিনি মানুহ তাত আছিলে, তেওঁলোকে অভিয়াছলি অৱহেলা কৰিছে। মই আগৰ পৰা কৈ আহিছো যে এইটো প্ৰিপ্লেন মাৰ্ডাৰ হ'ব নোৱাৰে, তেওঁলোকে অৱহেলা কৰিছে। অৱহেলাৰ কাৰণে ন' ডাউট তেওঁলোকে বৰ বেছি জেল নাখায়, 1 বছৰ 2 বছৰ জেল খাব, বা মই দেখোন ক'লোৱে হায়েষ্ট 3 বছৰ জেল খাব। কিন্তু তেওঁলোকে যিটো তেওঁলোকৰ কেৰিয়াৰ আছিলে, সেই কেৰিয়াৰ কিন্তু খতম। মানে আল্টিমেটলি জাজমেণ্ট ৰাইজে দিব। আজি যদি শেখৰজ্যোতি গোস্বামী আগৰ নিচিনা যদি ক'ৰবাত যদি মঞ্চত যদি উঠাই নহয়, বা মঞ্চত যদি ক'ৰবাত বজাই থাকে নহয়, তাতে কিন্তু শিল মাৰিম বা চেণ্ডেল মাৰিম, সেইটো ফাইনেল। অমৃত প্ৰভা মহন্তই চেণ্ডেল খাবয়ে, কাৰণ ক'ৰবাত নহয় ক'ৰবাত তেওঁলোক জড়িত। গতিকে আইনে ন্যায় দিয়ক নিদিয়ক, ৰাইজে কিন্তু ন্যায় দিব, এদিন নহয় এদিন দিবই, কিন্তু সেইটো চিয়ৰ। আৰু লগতে সিদ্ধাৰ্থ শৰ্মাৰো ছেম কথা। তেওঁৰ যিখন বেপাৰ যিখন চলি আছিল, সেইখন কিন্তু বন্ধ হৈ গ'ল আৰু এক্সপ'জ হৈ গ'ল। চাওক এটা কথা, মানুহ এজনৰ মানে বেয়া স্বৰূপ বা বেয়া যিটো মানে মুখা বুলি কয়, এই মুখা যে খুলি দিয়া হয় নহয়, তেওঁ যদি খোল খায়, তাতকে আৰু ডাঙৰ হস্তি নাই মই ভাবো। গতিকে সেইখিনি মানুহৰ কিন্তু মুখা খোল খাই গ'ল, বা তেওঁলোকে শাস্তি পালেই ক'ব গ'লে। তাৰপিছত আৰু কেইটামান কথা দেই, আহিছে নেকি? আৰু নিৰ্বাণ ডেকাই লিখিছে, মইতো কাটিম সিহঁতক ডাইৰেক্ট কথা। চাওক ভাই, আমি এটা কথা দেই, আমি আইনৰ ঊৰ্ধত বা তেনেকুৱা ধৰণে আমি কথা পতাটো উচিত নহয়। আজি চাওক, আজি যিখিনি মানুহে শিল মাৰিছে, তাতে শিল মাৰাটো উচিত নহয়। প্ৰথম কথা দেই, একদম মোৰ ফালেদি কৈছো, কোনোবাই মোক ভাল পাই বেয়া পাওক সেইটো বেলেগ কথা। আমি চিঞৰ বাখৰ কৰিব পাৰো, তাতে আমি শ্লোগানো দিব পাৰো যে আমাৰ জুবিনদাৰ ন্যায় লাগে, কিন্তু কোনো সাংবাদিকৰ ওপৰত শিল মাৰাটো উচিত নহয়, বা পুলিচৰ ওপৰত শিল মাৰাটো উচিত নহয়, গাড়ীত শিল মাৰাটো উচিত নহয়। আৰু এটা কথা, পুলিচেও কিন্তু গুলি চলোৱাটো উচিত নহয়। এইবিলাক পৰিৱেশ আহিবই নালাগে। গতিকে আমি ন' ডাউট আমি সাধাৰণ মানুহ, কিন্তু আমাৰ সাধাৰণ মানুহ হিচাপেও কিন্তু আমাৰ কিন্তু সমাজৰ প্ৰতি মানে দায়িত্ববোধ থকাটো দৰকাৰ। কাৰণ কোনো এজন মানুহ নাই আজিৰ দুনিয়াত
যিখনে এখন অসভ্য সমাজ বিচাৰে। আমি এখন সভ্য সমাজতে বাস কৰি আছো বা তেনেকুৱা এখন সমাজে সদায় বিচাৰো। গতিকে আৱেগৰ বশৱৰ্তী হৈ আমি তাৰমানে বেছি হেৰি কৰিব নালাগে। ন' ডাউট আমি চিঞৰিব পাৰো, কিন্তু উৎপাত কৰাটো উচিত নহয়। মই কৈছো আগতে। আৰু তেওঁলোকেও যদি গুলি চলাইছে বা কাৰোবাৰ লগত লাগিছে, আমি গুলি লাগা বুলি আমি ধৰক শুনিছো বা দেখিছো, কোনে গুলি চলাইছে আমি একজেক্টলি ক'ব নোৱাৰো। যদি পুলিচেও যদি গুলি চলাইছে যাৰ কাৰণে এজন ঢুকুৱা বুলি গম পালো, সেইটোও কিন্তু অন্যায় হৈছে। কিন্তু আমি মানে এটা লেভেললৈকে যাব লাগে। এতিয়া কিছুমানে কৈছে যে আমাক ৰাইজক গোটাই দিয়ক, ৰাইজক গোটাই দিয়ক, আমি ৰাইজে আমি ন্যায় দিম বা শাস্তি দিম। কথাটো হ'ল ৰাইজক গোটাই দিব লাগে মানে আমাক গোটাই দিব লাগে মানে কি, আমি আইন হাতত ল'ব খুজিছো। আমি আইন হাতত ল'ব নোৱাৰো নহয়। প্ৰথম কথা, আমাক সেইখিনি সংবিধানে অধিকাৰ দিয়া নাই, আৰু সংবিধানৰ আধাৰতে কিন্তু শাস্তি পাব। সেইকাৰণে আমি অকণমান তাৰমানে বস্তুবিলাক মানে যদিও আমি খং কৰিছো বা আৱেগৰ বশৱৰ্তী হৈছো, কিন্তু আমি এটা লিমিটলৈকে থাকিব লাগিব দেই। নহলে চাওক, আজি জুবিন গাৰ্গ ঢুকোৱাৰ কাৰণে যেনেকে চবৰ দুখ লাগিছে, আজি কিন্তু যিজন মানুহৰ মানে মৃত্যু হ'ল তাত, অভিয়াছলি তেওঁৰ কাৰণে চব মানুহে অসমৰ মানুহে দুখ কৰিব। গতিকে আমি এইটো নিবিচাৰো যে কোনোবা মানুহ ঢুকাই যাওক মানে এক্সিডেণ্টলি। এটা ভিডিঅ' দেখিছো দেই, চিঞৰ বাখৰ কৰি আছিল, এটা বেচেৰা কলা কিবা চাৰ্ট এটা টি চাৰ্ট পিন্ধি আছিল, সেই বেচেৰা এক্সিডেণ্টলি তাক টানি ধুই লৈ গৈ, কিন্তু উৎপাতটো বেলেগে কৰিছিলে। গতিকে এইটো হ'ব নালাগে যে কাৰোবাৰ গণ্ডগোলৰ কাৰণে ভাল মানুহ বা নিৰীহ মানুহে যাতে তাতে শাস্তি পাওক, সেইটো হোৱাটো একেবাৰে উচিত নহয়।